আপুনি চাই আছে সচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে তাৰ পাছতে দেশত হ'ব ডাঙৰ পৰিৱৰ্তন হ'ব হলনি হ'ব বহু কেইটা নিয়ম হলনি হ'ব আপুনি পাকঘৰত ৰন্ধনৰ ক্ষেত্ৰত ব্যৱহৃত এলপিজি সিলিন্ডাৰটোৰ দামৰ ক্ষেত্ৰত হাল হলনি দেখা যাব বিমানৰ টিকটৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিব ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত হ'ব নতুন নিয়ম এই মুহূৰ্তত আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো মাজত কেইটামান ঘণ্টা বাকি 1 জুনৰ পৰা দেশত হলনি হ'ব কেইবাটাও নিয়ম হলনি হ'ব প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত দেখা যাব বৃহৎ পৰিৱৰ্তন এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ কি সামগ্ৰীৰ ক্ষেত্ৰত দেখা যাব পৰিৱৰ্তন আমি সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো বিমানৰ টিকটৰ দাম বৃদ্ধিৰ সম্ভাৱনা আছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বহু কোম্পানীয়ে ইতিমধ্যে হ্ৰাস কৰিছে বিমানৰ সংখ্যা হ্ৰাস কৰিছে ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ 1 জুনৰ পৰা এলপিজি সিলিন্ডাৰৰ দাম হলনিৰ সম্ভাৱনা আছে জনাই যোৱাৰ চেষ্টা কৰিছো সিএনজি পিএনজিৰ ক্ষেত্ৰতো আহিব বৃহৎ পৰিৱৰ্তন আটাইতকৈ ডাঙৰ খবৰ ক্ৰেডিট কাৰ্ডক লৈও আহিব নতুন নিয়ম যেহেতু মাজত মাত্ৰ কেইটামান ক্ষণ বাকি আছে কাইলৈ 1 জুন আৰু কাইলৈ দেশত হ'ব ডাঙৰ পৰিৱৰ্তনে দেখা দিব নিয়ম হলনি হ'ব প্ৰয়োজনীয় বহু সামগ্ৰীৰ ক্ষেত্ৰত নিয়ম হলনি হোৱা দেখা যাব বিমানৰ টিকটৰ ক্ষেত্ৰতো কিন্তু হাল হলনি হ'ব দামৰ বৃদ্ধি হ'ব বিমানৰ দাম টিকটৰ দাম বৃদ্ধি হ'ব এই মুহূৰ্তত আমি জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ যে বহু কোম্পানী ইতিমধ্যে হ্ৰাস কৰিছে বিমানৰ সংখ্যা হ্ৰাস কৰিছে আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাছতে যেহেতু ইন্ধনৰ মূল্য বৃদ্ধি পাইছে আৰু সেয়েহে বিমানৰ টিকটৰ ক্ষেত্ৰতো এতিয়া কিন্তু পৰিৱৰ্তন আহিব বৃদ্ধি পাব যিসকলে ফুৰি ভাল পায় তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ যে এতিয়া বিমানত আপোনালোকে ফুৰিবলৈ গ'লে বিমানত ফুৰি ভাল পোৱা সকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ এক প্ৰকাৰে বিমানৰ টিকটৰ মূল্য এতিয়া বৃদ্ধি হ'ব ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত আমি যদি চাওঁ তেনেহলে নিয়ম হলনি হ'ব ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট আৰু মাচুলৰ গাঁথনি সংশোধনৰ বাবে বহুকেইটা বেংকে হলনি কৰিব ক্ৰেডিট কাৰ্ডৰ নিয়ম হলনি হ'ব আমি জনাই যোৱাৰ চেষ্টা কৰিছো যে 1 জুনৰ পৰা ড্ৰাইভিং লাইসেন্স লোৱাৰ প্ৰক্ৰিয়া এক প্ৰকাৰে সহজ হৈ পৰিব এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো ড্ৰাইভিং টেষ্ট দিবলৈ চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ ইয়াৰ পৰা যোৱাৰ কোনো প্ৰয়োজনীয়তা হ্ৰাস পাব আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত ড্ৰাইভিং ট্ৰেইনিং স্কুলত টেষ্টত আপুনি উত্তীৰ্ণ হলে সেই প্ৰমাণপত্ৰ আধাৰতে লাভ কৰিব লাইসেন্স আমি প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত সবিস্তাৰে জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ এটা ডাঙৰ খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে কেইটামান ক্ষণ বাকি আছে তাৰ পাছতে দেশত দেখা যাব বৃহৎ পৰিৱৰ্তন দেখা যাব আপুনি ঘৰত ৰন্ধনৰ কাৰণে যি এলপিজি যিটো সিলিন্ডাৰ ব্যৱহাৰ কৰে সেই সিলিন্ডাৰৰ কিন্তু দামৰ হাল হলনি হোৱাৰ সম্ভাৱনা আছে যেহেতু আমি বহু কেইবাদিনো ধৰি যদি আমি চাওঁ যে সিলিন্ডাৰৰ মূল্য বৃদ্ধি পাইছে এই ক্ষেত্ৰত কিন্তু এতিয়া দামৰ হাল হলনি হোৱাৰ সম্ভাৱনা আছে আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ এটা ডাঙৰ খবৰ দেশবাসীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ যে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে আৰু তাৰ পাছতে হলনি হ'ব বহুত সামগ্ৰীৰ হলনি হ'ব এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ ডাঙৰ খবৰ দেশবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু আমি যদি চাওঁ তেনেহলে যে বাহনৰ ক্ষেত্ৰত সিএনজিৰ দাম বৃদ্ধি 2 টকাকৈ বৃদ্ধি প্ৰতি কিলো সিএনজিৰ দাম বৃদ্ধি হ'ব 2 টকাকৈ বৃদ্ধি হ'ব ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট আৰু মাচুলৰ গাঁথনি সংশোধনৰ বাবে বেংকে হলনি কৰিব নিয়ম হলনি কৰিব এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতে দেশত আহিব নতুন নিয়ম আপুনি পালন কৰিব লাগিব পৰিৱৰ্তনে দেখা দিব দেশত বৃহৎ পৰিৱৰ্তনে দেখা দিব মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে কাইলৈ 1 জুন আৰু কাইলৈ হ'ব দেশত বৃহৎ পৰিৱৰ্তন বিমানত যিসকলে ফুৰি ভাল পায় যিসকলে বিদেশ ভ্ৰমণ কৰি ভাল পায় যিসকলে বিমানত উঠি ভাল পায় তেওঁলোকৰ বাবেও এটা ডাঙৰ খবৰ কাৰণ বৃদ্ধি পাব বিমানৰ টিকটৰ মূল্য বৃদ্ধি পাব
এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যেহেতু মাজত কেইটামান ঘণ্টাহে বাকি আছে তাৰ পাছতে খলনি হ'ব বহু ক্ষেত্ৰত আপোনালোকে হাল খলনি দেখা পাব বৃহৎ পৰিৱৰ্তন দেখা পাব এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে ইতিমধ্যে বহু কোম্পানীয়ে হ্ৰাস কৰিছে বিমান আৰু এই ক্ষেত্ৰত কিন্তু বিমানৰ টিকটৰ মূল্য বৃদ্ধি পাব LPG সিলিন্ডাৰৰ দাম হালখলনি হোৱাৰ সম্ভাৱনা আছে CNG PNG ক্ষেত্ৰতো আহিব বৃহৎ পৰিৱৰ্তন ক্ৰেডিট কাৰ্ডক লৈও আহিব নতুন নিয়ম এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই গৈছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ দেশবাসীৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা 1 জুনৰ পৰা দেশত খলনি হ'ব কেইবাটাও নিয়ম খলনি হ'ব প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত দেখা যাব বৃহৎ পৰিৱৰ্তন বিমানৰ টিকটৰ দাম বৃদ্ধিৰ সম্ভাৱনা বহু কোম্পানীয়ে ইতিমধ্যে হ্ৰাস কৰিছে বিমানৰ সংখ্যা ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰণ মধ্যপ্ৰাচ্যৰ যি যুদ্ধ ভয়াৱহ যুদ্ধৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া বহু কোম্পানীয়ে হ্ৰাস কৰিছে বিমানৰ সংখ্যা 1 জুনৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা LPG সিলিন্ডাৰৰ দাম হালখলনিৰ সম্ভাৱনা আছে CNG PNGৰ ক্ষেত্ৰতো আহিব বৃহৎ পৰিৱৰ্তন ক্ৰেডিট কাৰ্ডক লৈ আহিব নতুন নিয়ম